ডিজাইনটো চইচ কৰি দিছিলে ভণ্টিয়ে। কেনেকুৱা লাগিলে তোমাৰ মতে? হ'ল নাই? হ'ল। ফাইনেলি কমপ্লিট হৈ গ'ল ঘৰটো। আৰু দেখিছে কালাৰ কেনেকুৱা লাগিছে ক'ব। গ্ৰীণ কালাৰ আৰু পিংক কালাৰ, এইটো লেমন কালাৰ মিক্সিং কৰি দিলোঁ। আগৰ প্ৰথমটো ভিডিঅ'টো পাৰ্ট 1 ভিডিঅ'টো চাব লাগিব, তেতিয়া পাৰ্ট 2 ভিডিঅ'টো বুজি পাব কেনেকুৱা হৈ আছিলে ঘৰটো অৱস্থা। আৰু দেখিছে কালাৰটো কেনেকুৱা লাগিছে ক'ব। ড্ৰয়িং ৰুমটো এইটো এখন ৱালত ডিজাইন কৰি দিলোঁ। কালাৰ মেচিংটো কেনেকুৱা হৈছে নে চাব আপোনালোকে, কমেণ্ট কৰিব। মালিকৰ আৰু আমাৰ ফালৰ পৰা অলপ চইচ মানে কৰি দিয়া বুলি ক'ব লাগিব। আৰু এটা এক্সট্ৰা ৰুম হয়, বেছি কালাৰ হেৰি কৰা নাই। বেছি কালাৰ চইচ মানে মাৰি দিলেও মানে একদম দেখিবলৈ কিবা কিবা লাগে, একদম নৰ্মেল মানে চিম্পুল টাইপৰ কালাৰ। আৰু এইটো কৰি দিওঁ কফি আৰু হোৱাইট কৰি দিলোঁ। এনেকুৱা লাগিছে ক'ব। আৰু এটা কিটচেন ৰুম হোৱাইট আৰু অৰেঞ্জ ৰাখি দিছোঁ। যিবিলাক অৰেঞ্জ কালাৰটো ভাল লাগে মোৰ, আগতে য়েল্ল' টাইপৰ হৈ আছিলে, মই ক'লোঁ অৰেঞ্জটো মাৰি দিয়ক, কালাৰটো ভাল লাগিব। এয়া দেখিছে বাহিৰত টেক্সাৰ যিটো মাৰি থৈছিলোঁ, এয়া কালাৰটো কেনেকুৱা লাগিছে ক'ব। সিফালে টেক্সাৰ মাৰি দিলোঁ অলপ। আৰু এই ডিজাইনটো চইচ কৰি দিছিলে ভণ্টিয়ে। কেনেকুৱা লাগিলে তোমাৰ মতে? হ'ল নাই? হ'ল। খুব ভালকৈ কোৱা। আমাৰ ডাঙৰ ক্লাছ কৰিছে।